জাগুনৰ দুখনকৈ সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ গছপুলি ৰোপণ কথা আৰু টিংকুপানী সংৰক্ষিত বনাঞ্চলৰ 120 হেক্টৰ ভূমিত 1 লাখতকৈ অধিক গছপুলি ৰোপণ বন বিভাগৰ জাগুন আঞ্চলিক বিষয়া প্ৰমোদ ফুকনৰ তত্ত্বাৱধানত ৰোপণ কৰা হৈছে গছপুলি বনাঞ্চলখনত এতিয়া লহপহকৈ বাঢ়িছে অৰ্জুন শিলিখা ঔটেঙা হুলুং তিতাচপা নিম গমাৰি আদি গছৰ পুলিসমূহ টাই আহোম যুৱ পৰিষদৰ এটা সজাতি দলে বনাঞ্চল দুখন পৰিদৰ্শন কৰি শলাগ লয় বন বিষয়াগৰাকীৰ কাৰ্যৰ আৰু এই সন্দৰ্ভত আমালৈ এক প্ৰতিবেদন আগবঢ়াব সাংবাদিক আইছেং লাংছুঙে হয় আসলতে যি সময়ত অসমৰ বিভিন্ন সংৰক্ষিত বনাঞ্চলসমূহ সংকুচিত হৈ আহিছে বিভিন্ন কাৰণবশতঃ যি সংৰক্ষিত বনাঞ্চল আছে এই সংৰক্ষিত বনাঞ্চলসমূহ ক্ৰমাৎ ধ্বংস হৈ আহিছে আৰু ক'ব লাগিব যে দুষ্কৃতিকাৰী কবলতে পৰি বা বেদখলকাৰী কবলতে পৰি যি আমাৰ সংৰক্ষিত বনাঞ্চল আছে এই সংৰক্ষিত বনাঞ্চলসমূহত কিন্তু ক্ৰমাৎ সংৰক্ষিত বনাঞ্চলসমূহ ক্ৰমাৎ মৃত্যুৰ গৰাহলৈ গতি কৰিছে কিন্তু এনে সময়ত আমি এটা কথা উল্লেখ কৰিব লাগিব যে অসম অৰুণাচল সীমান্ত জাগুনৰ যি সংৰক্ষিত বনাঞ্চলসমূহ আছে ডিগবৈ বন সংমণ্ডলৰ অধীন তথা জাগুন আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত যি টিংকুপানী সংৰক্ষিত বনাঞ্চল আছে আৰু যি কথা সংৰক্ষিত বনাঞ্চল আছে এই কথা সংৰক্ষিত বনাঞ্চলত কিন্তু বন বিভাগৰ এক গঠনমূলক এক প্ৰচেষ্টাই কিন্তু যথেষ্ট সকলোকে আনন্দিত কৰি তুলিছে এক ভাল খবৰ বুলি ক'ব লাগিব যে টিংকুপানী সংৰক্ষিত বনাঞ্চল আৰু যি কথা সংৰক্ষিত বনাঞ্চলত ইতিমধ্যে জাগুন বন বিষয়া কাৰ্যালয়ৰ বন বিষয়াৰ নেতৃত্বত আচলতে নতুনকৈ যি পুলি ৰোৱাৰ যি পৰিকল্পনা এই পৰিকল্পনা গঢ় লৈ উঠিছে ইতিমধ্যে কথা সংৰক্ষিত বনাঞ্চলত প্ৰায় 50 হেক্টৰ ভূমিত প্ৰায় 32,000 পুলি ইতিমধ্যে লহপহকৈ উঠি আহিছে আৰু ঠিক তেনেধৰণে ক'ব লাগিব যে পাখা যি কথা সংৰক্ষিত বনাঞ্চলৰ যি পাখা অঞ্চল আছে এই পাখা অঞ্চলতো 50 হেক্টৰ বনভূমিত তেওঁলোকে গছ পুলি ৰোপণ কৰি তেওঁলোকে বনানীকৰণৰ যে প্ৰচেষ্টা গ্ৰহণ কৰিছে ঠিক তেনেধৰণে তেওঁলোকে টিংকুপানী সংৰক্ষিত বনাঞ্চলটো এনেধৰণে প্ৰায় 20 হেক্টৰ ভূমিত নতুনকৈ গছ পুলি ৰোপণ কৰিছে আৰু এই গোটেই এই বনাঞ্চল কেইখন আজি পৰিদৰ্শনৰ বাবে আমাৰ স্থানীয় যি টাই আহোম যুৱ পৰিষদৰ যি সংগঠনৰ যি নেতৃবৃন্দ আছে তেওঁলোকে আজি এই গোটেই বনাঞ্চল কেইখন তেওঁলোকে পৰিদৰ্শন কৰিছে আৰু পৰিদৰ্শন কৰি তেওঁলোকে বনাঞ্চলৰ যি বনানীকৰণৰ যি প্ৰচেষ্টা বা তেওঁলোকে যি বনানীকৰণ কৰাৰ যি বন বিভাগটোৱে চেষ্টা কৰিছে এই গোটেই কথাখিনি তেওঁলোকে পৰ্যবেক্ষণ কৰিছে আৰু ইতিমধ্যে মই বৰ্তমান টিংকুপানী সংৰক্ষিত বনাঞ্চলত আছো এয়া হ'ল টিংকুপানী সংৰক্ষিত বনাঞ্চল আৰু পোনে পোনে মই আজি যাব বিচাৰিছো যে এই টাই আহোম যুৱ পৰিষদৰ নেতৃবৃন্দ তেওঁলোকে এই যি বনাঞ্চল কেইখন আছে এই বনাঞ্চল কেইখন পৰিদৰ্শন কৰি আচলতে কেনেধৰণে কি অনুভৱ কৰিছে হয় আজি আমি মাৰ্ঘেৰিটা মহকুমা টাই আহোম যুৱ পৰিষদ মাৰ্ঘেৰিটা মহকুমা সমিতিৰ লগতে টিয়াপ আঞ্চলিক সমিতি এই সহযোগত আমি এই টিংকুপানী বনাঞ্চল ৰিজাৰ্ভ ফৰেষ্ট আৰু কথা সংৰক্ষিত বনাঞ্চল এই দুইখন বনাঞ্চলতে পৰিদৰ্শন কৰোঁ আৰু খুবেই ভাল লাগিছে আজি 5 বছৰ পূৰ্বে এই বনাঞ্চল দুইখন প্ৰায় দুষ্কৃতিকাৰী কবলতে হওক বেদখলকাৰী কবলতে ধ্বংস হোৱাৰ এটা উপক্ৰম ঘটিছিল আৰু বিশেষকৈ আমাৰ ডিগবৈ বন সংমণ্ডলৰ বন প্ৰাধিকাৰী মহোদয়ৰ লগতে আমাৰ জাগুনৰ আঞ্চলিক বন বিষয়া মহোদয় যি প্ৰচেষ্টা হাতত লৈছে খুব এটা শলাগ ল'বলগীয়া প্ৰচেষ্টা আৰু এই বনাঞ্চল সংৰক্ষিত বনাঞ্চল কেইখনত প্ৰায় 1 লাখৰো অধিক গছপুলি ৰোপণ কৰিছে আৰু গছপুলিখিনি খুব লহপহকৈ ডাঙৰ দীঘল হৈ উঠিছে আৰু এই ক্ষেত্ৰত আমি টাই আহোম যুৱ পৰিষদে স্থানীয় ৰাইজক এটা আহ্বান জনাব বিচাৰো যাতে এই যিখিনি গছপুলি পুনৰ বনানীকৰণ সেউজকৰণ হ'বলৈ আগবাঢ়ি গৈছে লহপহকৈ গতিকে তেখেতলোকৰ দায়িত্ব হিচাপে যাতে এই বনাঞ্চলখন ৰক্ষণাবেক্ষণ দিয়াত অধিক গুৰুত্ব প্ৰদান কৰে এই চিগতে আমি টাই আহোম যুৱ পৰিষদৰ তৰফৰ পৰা আমি বিশেষকৈ এই আমাৰ আঞ্চলিক বন বিষয়াগৰাকীক আমি বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিছোঁ আৰু তেখেতৰ যি প্ৰচেষ্টা হাতত লৈছে এই প্ৰচেষ্টা যাতে আৰু আমাৰ বাকী ডিগবৈ সংমণ্ডলত থকা অঞ্চলত আঞ্চলিক বন বিষয়াসকলেও এনেধৰণৰ প্ৰচেষ্টা যাতে হাতত লওক তাৰে আহ্বান জনাইছোঁ। হয় নিশ্চয়কৈ এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়ালে আইছেং লাংছুৱে তেওঁক আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।